আমাৰ ইউটিউব চেনেল এডি এয়াৰটেললৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আজি এটা নতুন কুৱেশ্যন লৈ আহিছোঁ। আমি কিছুমান পৰীক্ষাত আমি চাওঁ এনেকা লেটাৰ যেটো আপোনাৰ থাকে ফ্ৰেকশনখিনি থাকে যোগ কৰিব দিয়ে কেতিয়া বিয়োগ কৰিব দিয়ে। আমি এনেকা কুৱেশ্যন চাইখিনি আমি আগতে পলাই যাওঁ, আমি সলভ কৰিব নাযাওঁ। কিয় সলভ কৰিব নাযাওঁ মানে এনেকা কুৱেশ্যন চালে আমি কাম বহুত সময় লাগিব, বহুতখিনি সময় আমাৰ ইয়াত দিব লাগিব। তাৰপিছত আমি সলভ কৰিব যাওঁ আৰু এনসাৰটো ওলাম, মাজতে কেতিয়া ভুল কৰি দিওঁ যোগ কৰিব বা পূৰণ কৰিবৰ কাৰণে। সেইটো কাৰণে আমি এইটো কুৱেশ্যন এৰি দিওঁ। তো আজি আমি ফাৰ্ষ্ট আমাৰ কনচেপ্ট চাওঁ, মানে আপোনাৰ যেটো আমি যেনেকৈ ট্ৰেডিশ্যন ৱে যেটো কওঁ না এইটো আপোনাক চাওঁ, তাৰপিছত আমি ট্ৰিকৰ কথা কওঁ, ঠিক আছেনে? চ' ইয়াত চাওঁ সংখ্যাটো যেন আছে, আমি আগত তেনেকৈ সংখ্যাত কেতিয়া কাৰ পৰা ষ্টাৰ্ট কৰিব লাগে, সদায় তলৰ পৰা ষ্টাৰ্ট কৰিব লাগে। তো আমি এইটো আগত সলভ কৰিম। তো এইটো কি আছে 1 + 2/3। তো 1 + 2/3 যদি আমি সলভ কৰোঁ এইটো কি পাম আমি এইটো পাম আপোনাৰ 3 * 1 = 3, 3 + 2 5 হৈ যাব, এইটো 5/3 হ'ব। তো ইয়াত আমি কি লিখিম, আমি লিখিম 1/1 + 1/1 + 1/5/3। এইটো ফ্ৰেকশন যেটো আছে ফ্ৰেকশন এইটো পোৰ্শন সলভ কৰাৰ পিছত আমি কিমান পাইছোঁ 5/3 পাইছোঁ, ঠিক আছে নে? এতিয়া এইটো কি হ'ব, এইটো 3 ওপৰলৈ যাবগে। তো 1 + 1/1 + 3/5 এইটো সংখ্যা ওপৰলৈ যায়গে, এইটো তললৈ থাকিব। তেতিয়া আকৌ চাওক আমি আকৌ তেনেকা পাইছোঁ, তেনেকে ফ্ৰেকশন এটা পাইছোঁ। এইটো আকৌ সলভ কৰিব লাগিব। এইটো 1 + 3/5 এইটো সলভ কৰি কিমান পাম 3 5 1 = 5, 5 + 3 কিমান হ'ব আপোনাৰ 8 হ'ব। তো 8/5 পাম। তো আমি আকৌ লিখিম 1/1 + 1/8/5। এইটোৰ ঠাইত মই এইটো লিখিছোঁ, হয়নে? ওকে, এইটো আকৌ যদি আগলৈ যাওঁ কি হ'ব, এইটো ওপৰলৈ যাবগে, মানে ৰেচিপ্ৰকেল হৈ যাব, 5/8 হৈ যাব, হয়নে? তাৰপিছত আকৌ এনেকৈ ফ্ৰেকশন পাইছোঁ, আকৌ আমি এইটো সলভ কৰিব লাগিব। কি হ'ব 1 + 5/8 আছে, এইটো যদি সলভ কৰোঁ 8 1 = 8, 8 + 5 কিমান হ'ব 13 হৈ যাব। তো 13/8 আমি পাওঁ। তো ইয়াত পাম 1/13/8। আগলৈ সলভ কৰিলে এইটো 8 ওপৰলৈ যাবগে, 13 তললৈ আহি যাব, হয়নে? চ' আমি চাওঁ কিমানখিনি ষ্টেপ আমাৰ কৰিব লগা হৈছে, হয়নে? দীঘলীয়া ষ্টেপ, এটা ষ্টেপ কৰিখিনি আমি গৈছোঁ, তাৰপিছত এইখিনি সলভ কৰিছোঁ, হয়নে? মাজতে কোনোবা হ'ব চাগে ছাৰ এইটো কিয় ওপৰলৈ গৈছে, এইটো হ'ব পাৰে এনেকৈ লাগিছে আপোনালোকৰ। তো মই কৈছোঁ এনেকৈ পৰীক্ষা যদি কৰিব যাওঁ তেতিয়া আমাৰ চাকৰিটো যাবগৈ, আৰু আমাৰ চাকৰি আমাৰ নাথাকে। আৰু যদি আমাৰ চাকৰিটো আমাৰ কৰিব লাগে, আমাৰ এইখিনি ষ্টেপত বাদ দিখিনি আমি 2টা বা 3টা লাইনত আমি সলভ কৰিব পাৰোঁ। কেনেকৈ এইটো চাওঁ। আগতে আমাৰ ইয়াত চাব লাগে ফ্ৰেকশনটো কি আছে। স্যাৰ ফ্ৰেকশনটো আমাৰ তলত, মানে একদম তলত, সবতকৈ তলৰ ফ্ৰেকশন। চ' সবতকৈ তলৰ ফ্ৰেকশনটো কি আছে, স্যাৰ সবতকৈ তলৰ ফ্ৰেকশনটো আছে 1 + 2/3। এইটো তলৰ একদম সবতকৈ তলত পাইছোঁ, হয়নে? হয়। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, তাৰ আগত একো চাব নালাগে। মই ইয়াত লিখি দিছোঁ, ইয়াত কি আছিলে 1 + 2/3। এতিয়া চাওক এই লাষ্টৰ যেটো ফ্ৰেকশনৰ পোৰ্শনটো আছে ইয়াৰ পৰা মই ষ্টাৰ্ট কৰিম। আগত 2 লিখিব লাগিব, মানে নিউমাৰেটৰটো আগত লিখিব লাগিব, পিছত ডিনোমিনেটৰ থাকিব, ঠিক আছে নে? মই আকৌ ৰিপিট কৰিছোঁ, 2/3 ফ্ৰেকশন আছে, 2/3 ফ্ৰেকশন আছিলে, ইয়াত 2টো আগত লিখিম, 3টো পিছত লিখিব লাগিব, হয়নে? তাৰপিছত আমি কিমানবাৰ প্লাছ আছে বোলে, এবাৰ, দুবাৰ, তিনিবাৰ, এবাৰ, দুবাৰ, তিনিবাৰ প্লাছ আছে, হয়নে? এতিয়া আমি এটা ষ্টেপ কৰিম। 3 লগত 2 প্লাছ কৰিম, কিমান পাম 5 পাম। 5 লগত 3 প্লাছ কৰিম, কিমান পাম 8 পাম। 8 লগত 5 প্লাছ কৰিম, কিমান পাম 13 পাম। ইয়াত গোটেইকেইটা প্লাছ আছে, সেইটো কাৰণে প্লাছ কৰি আছোঁ। মই আকৌ ৰিপিট কৰি আছোঁ, 3 লগত 2 প্লাছ কৰিছোঁ, 5 পাইছোঁ। 3 + 2 কিমান পাইছোঁ 5 পাইছোঁ। 5 + 3 কিমান পাইছোঁ 8 পাইছোঁ। 8 + 5 কিমান পাইছোঁ 13 পাইছোঁ। আমি লাষ্টলৈকে লিখিছোঁ, হয়নে? এতিয়া চাব ইয়াত আপোনাৰ এই গোটেইখিনি সংখ্যা আপোনাৰ যেটো ফ্ৰেকশনৰ পোৰ্শনটো আছে এটা লাইন দিখিনি তলত ৰাখিছে, হয়নে? যদি তেনেকৈ ওপৰলৈ লাইন থাকে, সদায় মনত থাকিব আগৰ যেটো সংখ্যা থাকিব, আগৰ সংখ্যাটো নিউমাৰেটৰ হ'ব, মানে ওপৰত যাব, আৰু পিছৰ সংখ্যাটো সদায় আপোনাৰ পিছলৈ ডিনোমিনেটৰলৈ যাবগৈ, তললৈ যাবগৈ, সদায় থাকিব। যদি আপোনাৰ এইটো লাইন থাকে, এনেকৈ লাইন দিখিনি ওপৰত যদি 1 থাকে, তেতিয়া সদায় এইটো হ'ব আপোনাৰ আগৰ সংখ্যাটো ওপৰলৈ যাব, পিছৰ সংখ্যাটো তললৈ যাব, এইটো ফিক্সড।
ইয়াৰ চাওক যদি আমি যদি চাবলৈ যাওঁ ইয়াত তেনেকৈ নাই কিন্তু এনেকৈ ওপৰৰ লাইন নাই বাকীখিনি যদি আপোনাৰ চাবলৈ যায় গোটেইখিনি একেতে আছে 1 প্লাছ 1 প্লাছ এনেকৈ গোটেইখিনি আছে হয়নে তলৰ যিটো সংখ্যা গোটেইখিনি তেনেকৈ আছে জাষ্ট ওপৰত যিটো 1 বাই আছে এইটো নাই এনেকৈ যদি হয় এনেকৈ যদি চিষ্টেমত থাকে আমি আকৌ লিখি দিছোঁ বস্তুটো 3 1 2 3 লিখিছোঁ 3 প্লাছ 2 5 5 প্লাছ 3 8 8 প্লাছ 3 13 তো এনেকৈ যদি হয় এই পোৰ্শনটো যদি তেনেকৈ যদি হয় ওপৰত যদি ওপৰত কোনো 1 বাই তেনেকৈ নাই তেতিয়া আগৰ সংখ্যাটো সদায় ডিনোমিনেটৰ থাকিব আৰু পিছৰ সংখ্যাটো সদায় নিউমাৰেটৰ থাকিব এইটো ফিক্সড এইটো যি সংখ্যাই মেটাৰ নকৰে প্লাছ আহিছে মাইনাছ আহিছে মেটাৰ নকৰে কিন্তু আপোনাৰ যদি এনেকৈ 1 বাই থাকে আগৰটো নিউমাৰেটৰ পিছৰটো ডিনোমিনেটৰ আৰু আগৰ তেনেকৈ যদি নাথাকে তেতিয়া আগৰটো সদায় ডিনোমিনেটৰ থাকিব আৰু পিছৰটো সদায় নিউমাৰেটৰ থাকিব তো আমাৰ এনসাৰটো কি হ'ব এইটোৰ যদি কোৱেশ্চন যদি সলভ কৰোঁ আমি 13 বাই 8 পাম আৰু এইটো সলভ কৰিলে 8 বাই 13 পাম আই হোপ আপোনালোকে বুজি পাইছে আৰু এনেকা ভিডিঅ' বুজি মানে তেনেকা ভিডিঅ' পাবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আমাৰ চেনেলটো আৰু আপোনাৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিঅ'